নিশ্চয়কৈ ৰাজদ্বীপ ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰধানমন্ত্ৰীগৰাকীৰ নৌকা বিহাৰ আৰু চৰাইদেউ ২ বিশেষ এখন জাহাজ যিখন জাহাজৰ কথা আপুনি উল্লেখ কৰিছে সেই জাহাজখন ইতিমধ্যে সজাই পৰাই তোলা হৈছে আৰু বিশেষকৈ যিসমূহ দিশ বিশেষকৈ নিৰাপত্তাৰ দিশ সেইসমূহ তন্নতন্নকৈ চাই থকা হৈছে। আমি যদি পৰিৱেশটো এই মুহূৰ্তত জাহাজ ঘাটৰ বা লাচিত ঘাটৰ দেখুৱাওঁ তেনেহ'লে পৰিৱেশটো এই মুহূৰ্তত হ'ব যে NDRF আৰু SDRFৰ যিসকল জোৱান আছে জোৱানসকলে কিন্তু এইটো স্থানত যিটো স্থানত প্ৰধানমন্ত্ৰীগৰাকী সেই অনুষ্ঠানটো কৰিব প্ৰায় ৪০ মিনিটৰ পৰা এঘণ্টাজোৰা সেই কাৰ্যসূচী হ'ব পৰীক্ষা পে চৰ্চা, য'ত নেকি সেই চৰাইদেউ ২ নামৰ যিখন বিশেষ জাহাজ তৈয়াৰ কৰা হৈছে সেই জাহাজখনৰ ওপৰত প্ৰধানমন্ত্ৰী থাকিব, ২৫ গৰাকীকৈ ৰাজ্যৰ মেধাৱী ছাত্ৰ ছাত্ৰী থাকিব, যি নেকি ১২খনকৈ জিলাৰ পৰা তেওঁলোকক নিৰ্বাচিত কৰা হৈছে, মেধাৰ ভিত্তিত তেওঁলোকক নিৰ্বাচিত কৰা হৈছে, তেওঁলোক থাকিব আৰু তেওঁলোকৰ লগত মুখ্যমন্ত্ৰীগৰাকীয়ে পৰীক্ষা পে চৰ্চা কৰিব। অৰ্থাৎ আগন্তুক যি বোৰ্ডৰ পৰীক্ষা আছে সেই বোৰ্ডৰ পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ পৰীক্ষাত বহিব, তেওঁলোকৰ মানসিক স্থিতিটো কেনেকৈ আচলতে মজবুত কৰিব, এই সকলোবিলাক কথাই পৰীক্ষা পে চৰ্চা শীৰ্ষক সেই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। ২০১৮ চনৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে আৰু অতি এটা জনপ্ৰিয় অনুষ্ঠান পৰীক্ষা পে চৰ্চা। প্ৰথমবাৰৰ বাবে অসমত এই অনুষ্ঠান হ'বলৈ গৈ আছে আৰু ব্ৰহ্মপুত্ৰৰ বুকুত হ'ব। গতিকে ই এক আচলতে পৰ্যটনৰ দিশটোত বিশেষকৈ নদী পৰ্যটনৰ যিটো দিশ আছে সেই দিশটোত কিন্তু পৰীক্ষা পে চৰ্চা এই অনুষ্ঠানটো যথেষ্ট এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিব বুলি ইতিমধ্যে অসম পৰ্যটন নিগমৰ তৰফৰ পৰা তেওঁলোকে দাবী কৰিছে। কাৰণ প্ৰধানমন্ত্ৰীগৰাকী ইয়াৰ পূৰ্বে যিসমূহ অসমৰ পৰ্যটনস্থলীত গৈছে তাত তেওঁ বিভিন্ন অনুষ্ঠান কৰিছে, তাৰ পিছতেই কিন্তু বহু দেশী বিদেশী পৰ্যটকৰ সমাগম সেই স্থানত যথেষ্ট দেখিবলৈ পোৱা যায়। গতিকে সেই উদ্দেশ্যে পৰীক্ষা পে চৰ্চা অনুষ্ঠানটো এইবাৰ অসমত যিহেতু নিৰ্বাচিত কৰা হৈছিলে অসমত কৰিম বুলি, গতিকে অসমৰ ব্ৰহ্মপুত্ৰৰ বুকুত নাৱৰ মাজত অৰ্থাৎ জাহাজৰ ওপৰত সেই অনুষ্ঠানটো কৰিবৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তৰফৰ পৰা। সমগ্ৰ যি প্ৰস্তুতি সেয়া ইতিমধ্যে চলি আছে, তাৰ সমান্তৰালকৈ যিখিনি নিৰাপত্তাৰ দিশ সেইসমূহ খুব সূক্ষ্ম দৃষ্টিৰে তন্নতন্নকৈ চোৱা হৈছে যাতে কোনো ধৰণৰ সুৰুঙা ৰখি নাযায় প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ ক্ষেত্ৰত। সেয়েহে SPGৰ পৰা আৰম্ভ কৰি যিসমূহ নিৰাপত্তা ব্যস্তনী থাকে, যেনেধৰণৰ নিৰাপত্তাৰ প্ৰট'কল থাকে, এই সকলোবিলাকে ইয়াত কৰি থকা পৰিলক্ষিত হৈছে। পুৱাৰে পৰা কেইবাখনো এনেকৈ আমি দেখিছোঁ ৰাবাৰ বোট, যিসমূহ ৰাবাৰ বোটেৰে সেই NDRF বা SDRFৰ যিসকল জোৱান আছে জোৱানসকলে সেই অঞ্চলটো তেওঁলোকে সফৰ কৰিছে, চাইছে আচলতে সকলো দিশ চালি জাৰি যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, বিশেষকৈ নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ সুৰুঙা থাকি নাযায়। গতিকে সেই দিশসমূহ কিন্তু তন্নতন্নকৈ চালি জাৰি চোৱা হৈছে। আৰু যিখন বিশেষ জাহাজৰ কথা আমি উল্লেখ কৰিছোঁ চৰাইদেউ ২ WB 1734 নম্বৰৰ সেই বিশেষ জাহাজখন ইতিমধ্যে সাজু কৰি তোলা হৈছে, তাক আটক ধুনীয়াকৈ সজোৱা হৈছে, সকলো ধৰণৰ সা সুবিধা তাতেই থাকিব। কাৰণ প্ৰধানমন্ত্ৰীগৰাকী ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰায় এঘণ্টা সময় সেই বিশেষ জাহাজখনত যিহেতু তেওঁ থাকিব, গতিকে সেই জাহাজখনো যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায়, নিৰাপত্তাই হওক বা আন দিশসমূহ যাতে সকলো ঠিকেই থাকে, গতিকে সেই দিশবোৰো কিন্তু খুব সূক্ষ্মভাৱে চালি জাৰি চোৱা হৈছে। আৰু